সঁচাকৈ 30 এপ্ৰিল দিনৰ 9টা বজাত হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিবনে? তোমালোকে যিটো এপৰ জৰিয়তে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল চেক কৰিবা সেই এপৰ গৰাকীয়ে মোক প্ৰথমতে কৈছিল যে 30 এপ্ৰিল দিনৰ 10:30 হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব। তেতিয়া এই খবৰটো পোৱাৰ পিছতে মোৰ হোৱাটছআপ চেনেল ইউটিউব চেনেলৰ ছাত্ৰ ছাত্ৰীসকলক ইনফৰমেশ্যন দিছিলোঁ। তাৰ পিছত দুটাকৈ ভিডিঅ' বনাইছিলোঁ য'ত মই কৈছিলোঁ যে 10:30 এই হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব। কিন্তু পিছলৈ দেখিবলৈ পালোঁ যে অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগুৱে টুইট কৰিছে যে হয় 30 এপ্ৰিল হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব, কিন্তু এই ফলাফল 9টা বজাত দিয়া হ'ব। গতিকে ইটাৰ পৰা তোমালোকে কনফাৰ্ম হৈ লোৱা যে 30 এপ্ৰিল দিনৰ 9টা বজাত এই হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব। হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল একেবাৰে কম সময়ৰ ভিতৰত আৰু সকলোতকৈ আগত আৰু একেবাৰে সহজ পদ্ধতিত চেক কৰিবলৈ প্ৰথমতে এটা এপ ইনষ্টল কৰিব লাগিব। ইয়াৰ কাৰণে প্লে ষ্টৰত ভিজিট কৰিব। প্লে ষ্টৰত ভিজিট কৰাৰ পিছত ইয়াতে চাৰ্চ কৰিব আসাম বোৰ্ড ৰিজাল্ট 2025। সাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰৰ ফালে এই এপটো দেখিবলৈ পাব। এই এপটো প্ৰথমতে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত একেবাৰে তলফালে দেখিবলৈ পাব 5টা ষ্টাৰ আছে, তাৰে 5 নম্বৰ ষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে লিখিব আসাম বোৰ্ড ৰিজাল্ট 2025। তাৰ পিছত ওপৰত পোষ্ট বুলি আছে, সিম্পলি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ডান হৈ যাব। তাৰ পিছত এই এপটো ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আহিব, অহাৰ পিছত ইয়াতে সাৰ্চ কৰিব আসাম। তাৰ পিছত এই অপশ্যনটো দেখিবলৈ পাবা তোমালোকে। তাৰ পিছত যেহেতু তোমালোকে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল চেক কৰিবা, গতিকে 2 নম্বৰ অপশ্যন ক্লাছ 12 ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ক্লাছ 12 ইঞ্জিনিয়াৰিং ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাবা। ইয়াতে লিখা আছে 12 ৰিজাল্ট 2025। ইয়াতে ক্লিক কৰিবা। তাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, চেক ৰিজাল্ট নাও। তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াতে প্ৰথমতে তোমালোকৰ ৰোল, তাৰপিছত নম্বৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবোৰ দিয়াৰ পিছত গেট ৰিজাল্ট ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে এই ৰিজাল্ট তোমালোকৰ মোবাইলত শ্ব' কৰিব। তাৰপিছত ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা। হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত একেবাৰে কম খৰচত যদি স্ক্ৰীণত দিয়া এইবোৰ কোৰ্চত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰিব পাৰে। লিমিটেড ছিট, ন' এণ্ট্ৰেন্স এক্সাম, এতিয়াই এপ্লাই কৰক।